মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 10ৰ অনুশীলনী R2ৰ 5 নম্বৰ প্ৰশ্নৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'ত 1 পৰা 4 লৈকে আলোচনা কৰিছো। 5 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। 1 নম্বৰ দিছে 1525। তাৰ মানে কৈছে প্ৰশ্নটোত প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। গতিকে প্ৰথমে তোমালোকে কি কৰিবা, এইটো মৌলিক উৎপাদক বিশ্লেষণ কৰি ল'বা। এইটো কিহেৰে হৰণ যাব, 5 যাব, যেহেতু শেষত 5 আছে। 5 দি 15ক 3 বাৰ যাব, 5 দি 2ক নাযায়, গতিকে এটা 0 বহাই দিবা। তাৰপিছত 5 দি 25ক কেইবাৰ যাব, 5 বাৰ যাব। আকৌ 5 যাব, যেহেতু শেষত 5 আছে। 5 দি 30ক 6 বাৰ, 5 দি 5ক কেইবাৰ যাব, 1 বাৰ। 61 টো কি মৌলিক সংখ্যা, গতিকে কোনো সংখ্যাৰে হৰণ নাযায়। এনেকৈ লিখিব 5 কেইটা আছে, 5 দুটা আছে, এনেকৈ লিখিব 5 স্কোয়াৰ দিব পাৰিবা ইনটু 61। ইয়াত চাবা 5 দুটা আছে কিন্তু 61 এটা, যেটো এক অকলশৰীয়া থাকে, এটা থাকিব, সেইটো হৈছে সেইটো এনেকৈ লিখিব লাগিব। লাষ্টত কৈছে 61 আটাইতকৈ সৰু সংখ্যাৰে যদি আমি পূৰণ কৰোঁ তেতিয়া সংখ্যাটো কি হ'ব, ইয়াক যদি 61 এটা পূৰণ কৰা হয় তেতিয়া এইটো পূৰ্ণবৰ্গ সংখ্যা হ'ব। গতিকে এনেকৈ লিখি দিব পাৰিবা, আটাইতকৈ সৰু 61 পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। এইটো হৈছে 1 নম্বৰটোৰ এনসাৰ। 2 নম্বৰটোত আছে 1008, 1008। গতিকে এইটো উৎপাদক বিশ্লেষণ কৰিবা। 2টো যেহেতু যুগ্ম সংখ্যা 2ৰে যাব, 2 দি 10ক যাব 5 বাৰ, 2 দি 0ক নাযায় 0, 2 0 গুণ 0, 2 দি 8ক 4 বাৰ, 2 দি 0 0 বাৰে যাব। আকৌ 4টো যুগ্ম সংখ্যা 2ৰে যাব, 2 দি 4ক 2 বাৰ, 5ক 2 বাৰ যাব, 2 গুণ 4, 1 বাকি লিখিব 10, 2 5 গুণ 10, আকৌ 2 দি 4ক 2 বাৰ। আকৌ এইটো 2ৰে যাব, 2 দি 2ক 1 বাৰ, 2 দি 5ক কেইবাৰ যাব, 2 বাৰ যাব। কিমান বাকি থাকিল, 1 হ'লে 12 হ'ব, 2 6 গুণ 12। আকৌ 2ৰে যাব, 2 দি 12ক 6 বাৰ, 2 দি 6ক 3 বাৰ। 3টো অযুগ্ম সংখ্যা, গতিকে এইটো এনেকৈ কৰিবা। 7ৰে যাব, 7টো মৌলিক সংখ্যা, 7 63ক 9 বাৰ যাব। আকৌ 9ক 3ৰে যাব, 3 3 গুণ 9, গতিকে 1008। এতিয়া 2 জোৰা লিখিব পাৰিবা, 2 এটা লিখিবা, 2টা আনিলে এটা লিখিবা। তাৰপিছত 3 জোৰ বাকী থাকিল কিমান, 7। এবাৰ চাবা এই কাৰ জোৰো নাই, 7ৰ, গতিকে 7টো এনেকৈ লিখিবা। শেষত এতেকে লিখি দিবা, এতেকে 1008 আটাইতকৈ সৰু এনেকৈ আগৰটোৰ নিচিনা 61 ঠাইত কি লিখিব, 7ৰে পূৰণ কৰিলে সংখ্যাটো কি হ'ব, পূৰ্ণবৰ্গ হ'ব। এইটো হৈছে 2 নম্বৰটোৰ এনসাৰ। এতেকে আটাইতকৈ সৰু 7ৰে পূৰণ কৰিলে সংখ্যাটো কি হ'ব, পূৰ্ণবৰ্গ হ'ব। নম্বৰটোত আছে 2028, 8টো কি যুগ্ম সংখ্যা, গতিকে এইটো 2ৰে যাব, 2 দি 2ক 1 বাৰ, 2 দি 0 0 বাৰ, 2 দি 2ক 1 বাৰ, 2 দি 8ক 4 বাৰ। আকৌ 2ৰে যাব, 2 দি 10ক যাব কেইবাৰ, 5 বাৰ, 2 দি 1ক নাযায়, নাকিলে কেইবাৰটো 0 বহাই দিবা। এবাৰ 2 ঘৰ ল'বা, 2 দি 14ক 7 বাৰ। এবাৰ চাবা এইটো 507, এইটো কি হৈছে অযুগ্ম সংখ্যা হ'ল, গতিকে আৰু 2ৰে নাযায়, তো অযুগ্ম সংখ্যাৰে কৰিব লাগিব। 3ৰে যাব, 3 দি 5ক যাব 1 বাৰ, 1 গ'লে 3 গুণ 3, 5ৰ পৰা 3 গ'লে 2, 2 হ'লে কি হ'ব 20, 6 বাৰ যাব, 3 6 গুণ 18, 18 হ'লে 2 বাকী, 3 9 গুণ 27। আকৌ এইটো ডাইৰেক্ট মৌলিক সংখ্যা 13ৰে যাব, 13 13 গুণ 169। এই দুটা এটা লিখিবা, 2 স্কুৱেৰ ইনটু 13, দুটা আছে 13 স্কুৱেৰ ইনটু 3, কাৰ জোৰ নাই বা 3, মানে তলত লিখিবা এটাকে আটাইতকৈ সৰু 7ৰ ঠাইত কি লিখিব লাগিব, 3ৰে পূৰণ কৰিলে সংখ্যাটো কি হ'ব, পূৰ্ণবৰ্গ হ'ব। এইটো হৈছে 3 নম্বৰটোৰ এনসাৰ। 4 নম্বৰটো 768, তো 8টো যুগ্ম সংখ্যা 2ৰে যাব, 2 দি কৰিবা, 2 দি 7ক যাব কেইবাৰ, 3 বাৰ, 2 3 গুণ 6, 1 বাকি লিখিব 16, 2 গুণ 16, 2 দি 8ক 4 বাৰ। আকৌ 2ৰে যাব, 2 দি 3ক যাব 1 বাৰ, 1 বাকি 18, 2 9 গুণ 18, 2 দি 4ক 2 বাৰ। আৰু 2ৰে যাব, 2 দি 19ক যাব 9 বাৰ, 2 9 গুণ 18, 1 বাকি 12, 2 6 গুণ 12। এইটো 2ৰে যাব, 3ৰে যাব, 3টো মৌলিক সংখ্যা, 2টো মৌলিক সংখ্যা, 3ৰে কৰোঁ, 3 দি 9ক 3 বাৰ, 3 দি 6ক 2 বাৰ। আকৌ 2ৰে যাব, 2 দি 3ক যাব 1 বাৰ, বাকি 12, 2 6 গুণ 12,
ও যাব 2 রে 2 দি 16 কেইবাৰ যাব 8 বাৰ 2 দি 18 কেইবাৰ যাব 4 বাৰ 2 দি 4 2 বাৰ এবাৰ চাবা এটো এটা দুটা মিলে এটা লিখিবা 2 স্কয়ার এটো 2 স্কয়ার এই দুটা মিলে এটা লিখিবা 2 স্কয়ার ইনটু এই দুটা মিলে এটা লিখিবা 2 স্কয়ার ইনটু কার জোড়া নাই 3 গতিকে এটোৰ আনসার এনেকে লিখিবা যে আটাইতকৈ সৰু 3 ৰে পূৰণ কৰিলে সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব যেহেতু 3 ৰ জোড় নাই কিন্তু যেটো জোড় নাই হেতুৰে পূৰণ কৰিলে সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব এটো হৈছে 4 নম্বৰটোৰ আনসার 6 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এটো আছে আমেকে আগৰটো নিচিনা এটো খালি হৰণৰ কথা কৈছে এটো আছে আমেকে আগৰটো নিচিনা মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব মৌলিক উৎপাদক ওলাব লাগিব 2 দি 4 যাব 2 বাৰ 2 দি 6 3 বাৰ 2 দি 8 4 বাৰ আৰু 2 ৰে যাব 2 দি 2 1 বাৰ 2 দি 3 যাব 1 বাৰ 1 বাকি 14 2 7 গুণ 14 তাৰ পিছত কি হ'ব হাতটো অযুগ্ম সংখ্যা গতিকে 2 ৰে না যায় 3 ৰে যাব 3 দিন 11 যাব 3 বাৰ 3 3 গুণ 9 2 বাকি 27 3 9 গুণ 27 আকৌ যাব 3 ৰে 3 দি 3 1 বাৰ 3 দি 9 3 বাৰ একে লিখিবা দুটা মিলি এটা লিখিবা জোৰ জোৰ লবা আৰু 3 কেটা আছে দুটা কাৰ জোৰা নাই 13 গতিকে তলত এনেকে লিখি দিবা আটাইতকৈ সৰু 13 ৰে হৰণ কৰিলে সংখ্যাটো এটা কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব তো এটা হৈছে 1 নম্বৰটোৰ আনসার 2 নম্বৰটোত আছে 1584 ফটো যুগ্ম সংখ্যা গতি এটো 2 ৰে যাব 2 দি 14 15 ক 7 বাৰ যাব 2 7 গুণ 14 1 বাকি 18 হ'ব 2 9 গুণ 18 2 দি 4 2 বাৰ তো 2 ৰে যাব 2 দি 7 কেইবাৰ যাব 3 বাৰ 2 3 গুণ 6 1 বাকি হল 19 2 9 গুণ 18 1 বাকি 12 2 6 গুণ 12 এটো 3 ৰে যাব 2 ৰে যাব 3 ৰে করো 3 দি 3 1 বাৰ 3 দি 6 9 3 বাৰ 3 দি 6 2 বাৰ আকৌ 2 আছে গতে যুগ্ম সংখ্যা 2 ৰে যাব 2 দি 13 কেইবাৰ যাব 6 বাৰ 2 6 গুণ 12 1 বাকি হলে 12 হ'ব 2 6 গুণ 12 এটো 3 ৰে যাব বা 2 ৰে যাব 3 2 গুণ 6 3 2 গুণ 6 আকৌ এটো 2 ৰে যাব 2 ৰে যাব 2 দি 2 1 বাৰ 2 দি 2 1 বাৰ তো কাৰণ না যায় এটো এটা লিখিবা 2 স্কয়ার তোমালোকে গটা এটা লিখি দিব পাৰিবা পিছত আকৌ লব পাৰিবা আকৌ 3 স্কয়ার 2 স্কয়ার ইনটু 11 11 ৰ জোড়া নাই গতিকে এটো আগতৰ নিচিনা লিখিবা এতেকে আটাইতকৈ সৰু 13 ৰ ঠাইত কি লিখিবা 11 11 ৰে হৰণ কৰিলে সংখ্যাটো এটা কি হ'ব পূৰ্ণবৰ্গ এই সংখ্যাটো এটা 11 ৰ যদি হৰণ কৰে এই সংখ্যাটো এটা কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব তো হৈছে 2 নম্বৰটোৰ আনসার 3 নম্বৰটো আছে 2645 তোৰ হেকত 5 আছে গতি এটো 5 ৰে হৰণ যাব 5 দি সবা 26 কেইবাৰ যাব 5 বাৰ যাব 5 5 গুণ 25 কিমান বাকি 26 আছে 1 বাকি 14 5 দি 14 কেইবাৰ যাব 2 বাৰ যাব 5 2 গুণ 10 কিমান বাকি থাকিল 4 4 হলে কি হ'ব 45 5 9 গুণ 45 এইবাৰ এটো সবা এটো 3 দি 5 1 বাৰ 2 বাকি 12 19 না যায় 3 দি না যায় তাৰ পিছত অযুগ্ম সংখ্যাৰ চাব লাগিব 7 ৰো না যায় এটো ডাইৰেক্ট যাব 23 ৰে যাব 23 ৰে যাব 23 লগত 23 পূৰণ কৰিলে কিমান হ'ব 529 তে 23 স্কয়ার দুটা আছে ইনটু 5 এতেকে লিখি দিব এতেকে আটাইতকৈ সৰু 5 ৰে হৰণ কৰিলে এই সংখ্যাটো কি হৈ যাব পূৰ্ণবৰ্গ সংখ্যা হ'ব এটো হৈছে 3 নম্বৰটোৰ আনসার 4 নম্বৰটোত আছে 1620 তে 1620 হেকত কি আছে 0 0 থাকিলে হেকত মনত ৰাখে 5 ৰে হৰণ যাব 2 ৰে হৰণ যাব 2 ৰে কৰো 2 দি 16 যাব 8 বাৰ 2 দি 2 1 বাৰ 2 দি 0 0 বাৰ আকৌ এটো সবা 0 আছে 2 ৰে যাব 2 দি 8 4 বাৰ 2 দি 1 না যায় নেকিলে কি কৰিবা এটা 0 লৈ আহিবা তাৰ পিছত 2 ঘৰ লবা 2 দি 10 5 বাৰ এবাৰ হেকত 5 আছে 5 ৰে যাব 5 8 গুণ 40 5 1 গুণ 5 এটো এটা মৌলিক সংখ্যাৰে কৰিব লাগিব আৰু 9 ৰে নকৰিবা 3 ৰে কৰিবা 3 টো মৌলিক সংখ্যা 3 দি 8 2 বাৰ 3 2 গুণ 6 2 বাকি 21 3 7 গুণ 21 আকৌ যাব 3 ৰে 3 9 গুণ 27 আকৌ যাব 3 ৰে 3 দি 9 3 বাৰ এবাৰ চাবা ইয়াত 2 দুটা এটা লিখিবা ইনটু তাৰ পিছত 3
3 স্কোয়ার ইনটু এই 3 জোড়া আছে কার জোড়া নাই 5 5 ইনটু 5 গতিকে তলত লিখিব এতেকে আটাইতকৈ সৰু 5 ৰে হৰণ কৰিলে এই সংখ্যাটো কি হৈ যাব পূৰ্ণবৰ্গ হ'ব গতিকে এটো হৈছে 4 নম্বৰটোৰ আনসাৰ 7 নম্বৰ প্ৰশ্নটোত কৈছে হেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল গতিকে এটো ওলাব লাগে গতিকে 7 নম্বৰটো তোমালোক আগৰ নিচিনাই উৎপাদক বিশ্লেষণ কৰি লবা তো যুগ্ম সংখ্যা 2 ৰে যাব 2 দি 17 যাব 8 বাৰ 2 গুণ 16 1 বাকি 2 গুণ 16 2 দি 4 2 বাৰ আকৌ যাব 2 দি 8 2 দি 8 যাব 4 বাৰ 8 4 বাৰ 2 দি 2 1 বাৰ এবাৰ সবাই এবাৰ আৰু 2 ৰে না যায় যেটো অযুগ্ম সংখ্যা আছে 3 ৰে যাব 3 দি 4 যাব 1 বাৰ 1 বাকি 14 3 4 গুণ 12 21 হ'ব 2 হ'ব 21 3 7 গুণ 21 7 ৰে যাব 7 দি 14 যাব 2 বাৰ 7 দি 8 যাব 1 বাৰ আকৌ 7 ৰে যাব 7 দি 21 যাব 3 বাৰ গতিকে কি হল 2 into 2 into 3 into তাৰ পিছত কি আছে 7 into 7 into তাৰ পিছত কি আছে 3 এতেকে যদি এটো বৰ্গমূল লও দুটাৰ এটা লবা 2 into 3 দুটা আছে এটা লবা 7 দুটা আছে এটা লবা তোমালোকে এটা লিখিব দিব পাৰিলে 2 স্কয়াৰ আৰু এটা লাইন লিখিবা 2 স্কয়াৰ 3 স্কয়াৰ 7 স্কয়াৰ তো বৰ্গমূল হলে এটা হৈ যায় পূৰণ কৰিবা 2 3 6 6 7 গুণ 42 তলত লিখি দিবা এতেকে প্ৰতি শাৰীত 42 জনকৈ সৈন্য আছিল গতিকে এটো হৈছে 7 নম্বৰটোৰ আনসাৰ গতিকে আজিৰ ভিডিওটি এখিনি তোমালোকে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা